মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এক্সামপেডি অসম চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 7 ছায়েন্সৰ প্ৰথমটো চেপ্টাৰ আমাৰ চাৰিওফালৰ ভৌতিক আৰু ৰাসায়নিক পৰিৱৰ্তন। এই চেপ্টাৰৰ সম্পূৰ্ণ কুৱেশ্যন এনচাৰ। গতিকে আহা আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে অনুশীলনীৰ প্ৰশ্ন উত্তৰ 1 নম্বৰ কুৱেশ্যন। শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। ইয়াত কুৱেশ্যন এটা দিছে, তলৰ কোনটো ভৌতিক পৰিৱৰ্তনৰ উদাহৰণ? অপশ্যন দিয়া আছে এ কাঠ জ্বলোৱা, বি লোট মামৰে ধৰা, চি বৰফ গলি যোৱা, ডি গাখীৰ টেঙা হৈ যোৱা। এতিয়া ভৌতিক পৰিৱৰ্তন, যিবোৰ পৰিৱৰ্তনত ৰঙৰ সলনি হ'ব পাৰে বা অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে, তেনেবোৰ পৰিৱৰ্তনক ভৌতিক পৰিৱৰ্তন বুলি কোৱা হয়। গতিকে ইয়াত শুদ্ধ এনচাৰটো হ'ব বৰফ গলি যোৱা। 2 নম্বৰ, তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন? এতিয়া ৰাসায়নিক পৰিৱৰ্তন অপশ্যন দিয়া আছে ৰবৰ বেণ্ড টানা, বি পানী উতলোৱা, চি মেগনেছিয়ামৰ ফিটা জ্বলোৱা, ডি কাগজ টুকুৰ কৰা। এতিয়া ইয়াৰ শুদ্ধ এনচাৰটো হৈছে মেগনেছিয়ামৰ ফিটা জ্বলোৱা। 3 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব নোৱাৰি? প্ৰত্যাৱৰ্তন মানে আমি আগৰ অৱস্থালৈ ঘূৰাই আনিব নোৱাৰোঁ, সেইটো কৈছে। কোনটো নোৱাৰোঁ? অপশ্যন দিয়া আছে পানী গোট মাৰা, বি পানীত চেনি দ্ৰৱীভূত কৰা, চি পানী গৰম কৰা, ডি কাগজ জ্বলোৱা। এতিয়া পানী যদি গোট মাৰে, আমি অকণমান গৰম কৰি দিলে পানীখিনি আকৌ আগৰ অৱস্থাত গুচি যাব। পানীত চেনি দ্ৰৱীভূত কৰিলোঁ, সেই চেনিখিনি যদি আমি উলিয়াব লগা হয়, তেতিয়াহ'লে আমি পানীখিনি উতলাই ভাপ হ'বলৈ দিলে সেই চেনিখিনি তলত থাকি যাব। পানী গৰম কৰা, পানী গৰম কৰিলেও পানীখিনি ঠাণ্ডা হৈ যাব পাৰে। এতিয়া কাগজ জ্বলোৱা, কাগজখন জ্বলাই দিয়াৰ পিছত আকৌ আমি সেই কাগজখন পাব নোৱাৰোঁ। গতিকে ইয়াৰ অপশ্যনটো হৈছে ডি কাগজ জ্বলোৱা। 4 নম্বৰ কুৱেশ্যনটো হৈছে তলৰ কোনটোৱে লোৰ বস্তুত মামৰে ধৰা প্ৰতিৰোধ বা লেহেম কৰিব পাৰে? অপশ্যন দিয়া আছে এ সেমেকা ঠাইত সংৰক্ষণ কৰা, বি পৃষ্ঠখনত ৰং বা তেল সনা, চি সঘনাই পানীৰে ধোৱা, ডি বৰষুণৰ সংস্পৰ্শলৈ অনা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে বি পৃষ্ঠখনত ৰং বা তেল সনা। 2 নম্বৰ কুৱেশ্যন, তলৰ কোনটো উক্তি ৰাসায়নিক পৰিৱৰ্তনৰ এক বৈশিষ্ট্য? এতিয়া কেইটামান বৈশিষ্ট্য দিয়া আছে, কোনটো ৰাসায়নিক পৰিৱৰ্তনৰ বৈশিষ্ট্য হয় সেইটো লিখিব লাগে। 1 নম্বৰ, নতুন পদাৰ্থৰ সৃষ্টি হোৱা। তাৰপিছত 2 নম্বৰ, কোনো নতুন পদাৰ্থৰ উৎপন্ন নহয়। 3 নম্বৰ, সাধাৰণতে ই অপ্ৰত্যাৱৰ্তী। ডি কেৱল অৱস্থাহে সলনি হয়। এতিয়া কোনটো ৰাসায়নিক পৰিৱৰ্তন হয়? এতিয়া অপশ্যন এ যোনটো আছে নতুন পদাৰ্থৰ সৃষ্টি হ'ব পাৰে। আমি জানো যে ৰাসায়নিক পৰিৱৰ্তন যেতিয়া হয়, তেতিয়াহ'লে আমি এটা বা তাতোধিক নতুন পদাৰ্থৰ সৃষ্টি হ'ব পাৰে। সেইটো গতিকে শুদ্ধ এনচাৰ। আৰু এটা শুদ্ধ এনচাৰ হৈছে ই সাধাৰণতে প্ৰত্যাৱৰ্তী, মানে ইয়াক আমি আগৰ অৱস্থালৈ সহজতে নিব নোৱাৰোঁ। আগতে যি আছিল সেইটো অৱস্থালৈ নিব নোৱাৰোঁ, কিন্তু ভৌতিক পৰিৱৰ্তনত পাৰোঁ। গতিকে ইয়াৰ এনচাৰটো হ'ব 1 আৰু 3। 3 নম্বৰ দিছে তলৰ কোনটো পৰিৱৰ্তন প্ৰত্যাৱৰ্তন কৰিব পাৰি আৰু কোনটো নোৱাৰি? এটা দিছে অপশ্যন, প্ৰথম কুৱেশ্যনটো দিছে বৰফ টুকুৰা গলি যোৱা। এতিয়া বৰফ টুকুৰা গলি গ'লে আমি আকৌ আগৰ অৱস্থালৈ নিব পাৰোঁ, গতিকে এইটো পাৰি। কাগজ জ্বলোৱা, কাগজখন জ্বলাই দিলে আমি আগৰ অৱস্থাত নিব নোৱাৰোঁ আৰু। বেলুন ফুলোৱা, বেলুন ফুলালে আকৌ পামটো এৰি দিলে আগৰ অৱস্থা পাই যাব। খাদ্য হজম হোৱাত নোৱাৰি। তাৰপিছত ভিজা কাপোৰৰ পৰা পানী বাষ্পীভৱন হোৱা, ভিজা কাপোৰৰ পৰা পানী বাষ্পীভৱন হ'ল, তাৰপিছত আকৌ আমি যদি পানী ঢালোঁ আকৌ একেই অৱস্থা হৈ যাব। লোট মামৰে ধৰা নোৱাৰি। ৰবৰ বেণ্ড টনা পাৰি। কেক বেকিং কৰা নোৱাৰি। পেঞ্চিল জোঙা কৰা নোৱাৰি। পানী ঠাণ্ডা কৰি বৰফলৈ পৰিৱৰ্তন কৰা, সেইটো পাৰি। 4 নম্বৰ, তলত দিয়াবোৰ শুদ্ধ নে অশুদ্ধ? যদি অশুদ্ধ হয় সেইটো শুদ্ধকৈ লিখা। এ পানী বৰফ হোৱাটো এক ৰাসায়নিক পৰিৱৰ্তন, এইটো হৈছে অশুদ্ধ। ইয়াৰ শুদ্ধ ৰূপটো হৈছে পানী বৰফ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন। বি
কাঠ জ্বলালে ছাই, কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প আৰু আদি নতুন পদাৰ্থ উৎপন্ন হয়। এইটো শুদ্ধ। কাগজ ফাটি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন, এইটোও শুদ্ধ। ডি, পানী ভাপ হোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন, এইটো অশুদ্ধ। এইটো হৈছে শুদ্ধ ৰূপটো হৈছে পানী ভাপ হোৱাটো এটা ভৌতিক পৰিৱৰ্তন। ইয়াত খালী ঠাই পূৰ কৰিব দিছে 5 নম্বৰ কুৱেশ্যন। লোহাত মামৰে ধৰাটো ডেছ পৰিৱৰ্তন, এইটো হৈছে ৰাসায়নিক পৰিৱৰ্তন আৰু ই প্ৰত্যাৱৰ্তী হ'ব নোৱাৰে। 2 নম্বৰ, পানীত নিমখ দ্ৰৱীভূত কৰাটো এটা ডেছ পৰিৱৰ্তন, এইটো হৈছে ভৌতিক পৰিৱৰ্তন কাৰণ কোনো নতুন পদাৰ্থ গঠন নহয়। চিটো হৈছে ভাত ৰন্ধা প্ৰক্ৰিয়াটো এটা ডেছ পৰিৱৰ্তন, এইটো হৈছে ৰাসায়নিক পৰিৱৰ্তন। ডি, মাখন গলি যোৱাটো এটা ভৌতিক পৰিৱৰ্তন কিন্তু মাখন জ্বলোৱাটো এটা ৰাসায়নিক পৰিৱৰ্তন। নেক্সট কুৱেশ্যনটো হৈছে কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা একেধৰণৰ পৰিৱৰ্তন নেকি? কাৰণ দৰ্শোৱা। উত্তৰ, কাগজ ফালি পেলোৱা আৰু কাগজ জ্বলোৱা দুয়োটা একেধৰণৰ পৰিৱৰ্তন নহয়। কাগজ ফালিলে কেৱল কাগজৰ আকাৰ আৰু আকৃতিৰ সলনি হয়, কোনো নতুন পদাৰ্থৰ উৎপন্ন নহয়, সেয়েহে ই এটা ভৌতিক পৰিৱৰ্তন। আনহাতে কাগজ জ্বলালে ছাই আৰু গেছৰ দৰে নতুন পদাৰ্থ উৎপন্ন হয়, সেয়েহে ই এটা ৰাসায়নিক পৰিৱৰ্তন। 7 নম্বৰ, মামৰে ধৰা লোহাক পুনৰ লোহালৈ পৰিৱৰ্তন কৰিব পাৰিনে? মামৰ ধৰাটো এটা প্ৰত্যাৱৰ্তী পৰিৱৰ্তন নে অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন? ব্যাখ্যা কৰা। উত্তৰ, মামৰে ধৰা লোহাক পুনৰ লোহালৈ পৰিৱৰ্তন কৰিব নোৱাৰি। মামৰে ধৰাটো এটা অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন কাৰণ মামৰে ধৰা প্ৰক্ৰিয়াত লোহাই বায়ুৰ অক্সিজেন আৰু জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি আইৰণ অক্সাইড নামৰ এবিধ নতুন পদাৰ্থ অৰ্থাৎ মামৰ উৎপন্ন কৰে, যি পৰিৱৰ্তনত মূল পদাৰ্থক আকৌ পুনৰ আগৰ অৱস্থাত পাব নোৱাৰি, সেয়েহে তাক অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন বোলে। 8 নম্বৰ, মমবাতি জ্বলোৱাৰ সময়ত মম গলা আৰু মম জ্বলা দুয়োটা কাৰ্য একেলগে হয়। ইয়াৰে কোনটো ভৌতিক পৰিৱৰ্তন আৰু কোনটো ৰাসায়নিক পৰিৱৰ্তন কিয়? উত্তৰ, মম গলাটো এটা ভৌতিক পৰিৱৰ্তন। ইয়াত কঠিন মম তৰললৈ সলনি হয়, কেৱল অৱস্থাৰ পৰিৱৰ্তন ঘটে আৰু কোনো নতুন পদাৰ্থৰ সৃষ্টি নহয়। আনহাতে মমৰ বাষ্প জ্বলাটো এটা ৰাসায়নিক পৰিৱৰ্তন। মমৰ বাষ্প জ্বলি তাপ, পোহৰ, কাৰ্বন ডাই অক্সাইড আৰু জলীয় বাষ্পৰ দৰে নতুন পদাৰ্থৰ উৎপন্ন হয়। 9 নম্বৰ কুৱেশ্যন, তলৰ গল্পটো পঢ়া আৰু প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এজন কৃষকে সতেজ কুঁহিয়াৰৰ ৰস সংগ্ৰহ কৰে। ব্ৰেকেটত দিছে ভৌতিক পৰিৱৰ্তন নে ৰাসায়নিক পৰিৱৰ্তন? এইটো হৈছে ভৌতিক পৰিৱৰ্তন। তেখেতে ৰসখিনি উতলাই গুড় তৈয়াৰ কৰে, এইটো কি পৰিৱৰ্তন? এইটো হৈছে ৰাসায়নিক পৰিৱৰ্তন। পাছলৈ গুড় খুন্দি গুড়ি কৰে, এইটো কি পৰিৱৰ্তন? এইটো হৈছে ভৌতিক পৰিৱৰ্তন। কৃষকজনে কিছু গুড় ব্যৱহাৰ কৰি মিঠাই তৈয়াৰ কৰে, য'ত গুড় গৰম কৰি বাদামৰ সৈতে মিহলাই চিকি তৈয়াৰ কৰে, এইটো কি পৰিৱৰ্তন? এইটো হৈছে ৰাসায়নিক পৰিৱৰ্তন। আৰু কৈছে যে কাহিনীটোৰ এটা উপযুক্ত নাম দিয়া আৰু বান্ধনিত থকা সঠিক বিকল্পবোৰ চিহ্নিত কৰা। মই অলৰেডি কৈছোঁ এনচাৰবিলাক, আৰু যদি নামটো দিব লগা হয় মই এটা নাম দিছোঁ পৰিৱৰ্তনৰ যাত্ৰা, কুঁহিয়াৰৰ পৰা চিকিলৈ। তোমালোকে নতুন বেলেগো নাম দিব পাৰা। তোমালোকে কিবা নাম দিছা যদি মোক কমেণ্টত জনাবা। 10 নম্বৰ, ইয়াত কিছু পৰিৱৰ্তন দিয়া হৈছে, ভৌতিক পৰিৱৰ্তনবোৰ এৰে আৰু ৰাসায়নিক পৰিৱৰ্তনবোৰ বিৰে আৰু দুয়োবিধ পৰিৱৰ্তনক চিৰে চিহ্নিত কৰা। এতিয়া প্ৰথমটো হৈছে গাখীৰ ঠাণ্ডা কৰি আইচক্ৰীমলৈ পৰিৱৰ্তন কৰা, এইটো এ দিম কাৰণ এইটো হৈছে ভৌতিক পৰিৱৰ্তন। 2 নম্বৰ হৈছে উদ্ভিদৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া, এইটো বি দিম কাৰণ এইটো হৈছে ৰাসায়নিক পৰিৱৰ্তন। সোণ গলোৱাটো ভৌতিক পৰিৱৰ্তন, গতিকে এ। কাগজ জ্বলোৱা, এইটো কাগজ জ্বলালে এইটো ৰাসায়নিক পৰিৱৰ্তন, গতিকে বি। কাঁচৰ বটল ভাঙি গ'লে এইটো এ হ'ব, এইটো হৈছে ভৌতিক পৰিৱৰ্তন। জলীয় বাষ্পক ঘনীভূত কৰা, এইটো হৈছে এ।
ভাত ৰন্ধা, ভাত ৰন্ধাটো হৈছে বি। জুই শলাৰ কাঠি জ্বলোৱা, এইটো হৈছে বি। নেক্সট কুৱেশ্যন কৈছে, ৰবিয়ে পৰীক্ষা কৰিব বিচাৰিছিল যে কোনবোৰ পদাৰ্থ মিহলি কৰিলে কাৰ্বন ডাই অক্সাইড গেছ নিৰ্গত হয়। তেওঁ তলত দিয়া ধৰণে কৰিবলৈ চেষ্টা কৰিছিল। এ, বেকিং ছ'ডা প্লাছ নেমু টেঙা ৰস। বি, চেনি প্লাছ পানী। চি, ভিনেগাৰ প্লাছ কাপোৰ ধোৱা ছ'ডা। ডি, নিমখ প্লাছ পানী। প্ৰতিটো ক্ষেত্ৰতে নিৰ্গত হোৱা গেছ তেওঁ চূণ পানীৰ মাজেৰে প্ৰবাহিত কৰিছিল। কোনবোৰৰ ক্ষেত্ৰত চূণৰ পানী গাখীৰৰ দৰে বগা হ'ব? এটা সাধাৰণ ৰাসায়নিক বিক্ৰিয়াৰে কাৰণটো লিখা। উত্তৰ এ, বেকিং ছ'ডা প্লাছ নেমু ৰস, আৰু চি, ভিনেগাৰ প্লাছ কাপোৰ ধোৱা ছ'ডাৰ ক্ষেত্ৰত চূণৰ পানী গাখীৰৰ দৰে বগা হ'ব। কাৰণ ভিনেগাৰ বা নেমু টেঙাৰ ৰসৰ দৰে এচিডৰ লগত বেকিং ছ'ডাৰ ৰাসায়নিক বিক্ৰিয়া ঘটি কাৰ্বন ডাই অক্সাইড গেছ আৰু অন্যান্য পদাৰ্থ উৎপন্ন হয়। এই উৎপন্ন হোৱা কাৰ্বন ডাই অক্সাইড গেছে চূণৰ পানীক গাখীৰৰ দৰে বগা কৰে। এই ৰাসায়নিক সমীকৰণটো হ'ব ভিনেগাৰ প্লাছ বেকিং ছ'ডা গোজ টু কাৰ্বন ডাই অক্সাইড প্লাছ অন্যান্য পদাৰ্থ। এতিয়া ইয়াত কেইটামান অন্বেষণমূলক প্ৰকল্পৰ চমু উত্তৰ মই দি দিছোঁ, তোমালোকে চাবা। 1 নম্বৰ, ৰীমাই গাখীৰক অদৃশ্য চিয়াহী হিচাপে ব্যৱহাৰ কৰি এখন কাগজত এটা গোপন বাৰ্তা লিখিছিল। মমবাতিৰ শিখাৰ ওচৰত কাগজখন ধৰাত বাৰ্তাটো মুগা ৰঙৰ যেন লাগিল। এইটো প্ৰত্যাৱৰ্তী পৰিৱৰ্তন নে অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন? উত্তৰ, গাখীৰ গৰম কৰিলে তাৰ উপাদানৱলীৰ ৰাসায়নিক পৰিৱৰ্তন ঘটে আৰু ই মুগা ৰং ধৰে। এইটো এটা অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন। গতিকে আমি যদি গাখীৰেৰে আমি কাগজ এখনত কিবা এটা বাৰ্তা লিখোঁ, তেতিয়াহ'লে আমি সেই বাৰ্তাটো আমি ইনভিজিবল কৰিব পাৰোঁ, বা অৰ্থাৎ আমি কাৰোবাক গিফ্ট দিব পাৰোঁ। আৰু তেওঁক যদি কওঁ যে মই তোমাক কিবা লিখি দিছোঁ, তুমি যদি জুইৰ ওচৰত নি পেলাই চোৱাগৈ, তেতিয়াহ'লে এটা বাৰ্তা পাবা। গতিকে তুমি তেনেকৈ কাৰোবাক ছাৰপ্ৰাইজ কৰিব পাৰা। নেক্সট কুৱেশ্যনটো হৈছে, প্ৰচণ্ড বৰষুণৰ সময়ত এজন কৃষকৰ পথাৰৰ মাটি নদীলৈ উটি গৈছে। এই খহনীয়া ভৌতিক নে ৰাসায়নিক পৰিৱৰ্তন? কৃষকজনে ভৱিষ্যতে এনে মাটিৰ ক্ষতি ৰোধ কৰিব পৰা দুটা সহজ উপায়ৰ পৰামৰ্শ দিয়া। উত্তৰ, এই মাটি উটি যোৱা বা খহনীয়া কাৰ্যটো হৈছে ভৌতিক পৰিৱৰ্তন। মাটিৰ ক্ষতি ৰোধ কৰিবলৈ কৃষকজনে ল'ব পৰা দুটা উপায় হ'ল: এ, পথাৰৰ চৌপাশে গছপুলি ৰোপণ কৰা। বি, পানীৰ সোঁত কমাবৰ বাবে ওখ আবেষ্টনী বা ভেটা নিৰ্মাণ কৰিব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে, অৰ্জুনে লক্ষ্য কৰিছে যে ৰন্ধা-বঢ়া কৰোঁতে, যেনে পানী উতলাই চাহ তৈয়াৰ কৰা, আলু টুকুৰা কৰা, জুইৰ শিখাত ৰুটি ফুলি উঠা ইত্যাদি ঘটে। ইয়াৰে কোনবোৰ ভৌতিক পৰিৱৰ্তন আৰু কোনবোৰ ৰাসায়নিক পৰিৱৰ্তন? উত্তৰ, পানী উতলাই চাহ কৰা, এইটো হৈছে ৰাসায়নিক পৰিৱৰ্তন। আলু টুকুৰা কৰা, এইটো হৈছে ভৌতিক পৰিৱৰ্তন। জুইৰ শিখাত ৰুটি ফুলি উঠা, এইটো হৈছে ৰাসায়নিক পৰিৱৰ্তন। 4 নম্বৰ, প্ৰিয়াই এটা চেনিৰ ৰবৰ বটলত ইষ্ট মিহলাই বেলুনেৰে মুখখন বন্ধ কৰি দিলে। কিছু সময়ৰ পিছত বেলুনটো সামান্য ফুলি উঠিল। কি গেছেৰে বেলুনটো ভৰি পৰিল? এই গেছ চূণৰ পানীৰ মাজেৰে পাৰ হ'বলৈ দিলে কি হ'ব? উত্তৰ, ইষ্টে চেনিৰ ৰাসায়নিক পৰিৱৰ্তন ঘটোৱাৰ ফলত বেলুনটোত কাৰ্বন ডাই অক্সাইড গেছেৰে ভৰি পৰিব। এই গেছ চূণ পানীৰ মাজেৰে পাৰ হ'বলৈ দিলে চূণৰ পানীখিনি গাখীৰৰ দৰে বগা হৈ পৰিব। 5 নম্বৰ, সাগৰত কাটেলফিছে শত্ৰুৰ পৰা লুকাই থাকিবলৈ পাৰিপাৰ্শ্বিক অৱস্থাৰ লগত মিলি থাকিবলৈ তাৰ গাৰ বৰণ সলনি কৰিব পাৰে।
এইটো ভৌতিক পৰিৱৰ্তন নে ৰাসায়নিক পৰিৱৰ্তন? কাটল ফিছে এই পৰিৱৰ্তনবোৰ প্ৰত্যাৱৰ্তন কৰিব পাৰেনে? উত্তৰ, এইটো এটা ৰাসায়নিক পৰিৱৰ্তন। অৱশ্যে কাটল ফিছে প্ৰয়োজন অনুসৰি নিজৰ আগৰ ৰঙলৈ ঘূৰি আহিব পাৰে বাবে এই পৰিৱৰ্তনক প্ৰত্যাৱৰ্তী পৰিৱৰ্তন বুলিও ক'ব পাৰি। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ লগতে মই কেইটামান অতিৰিক্ত প্ৰশ্ন উত্তৰ দিছোঁ যিবোৰ অনুশীলনীত নাই। গতিকে আহা প্ৰশ্নবোৰ চাওঁ। 1 নম্বৰ, ভৌতিক পৰিৱৰ্তন কাক বোলে? এটা উদাহৰণ দিয়া। উত্তৰ, যিবোৰ পৰিৱৰ্তনত কেৱল ভৌতিক ধৰ্ম যেনে পদাৰ্থৰ আকৃতি, আকাৰ বা অৱস্থাৰ জড়িত হৈ থাকে সেইবোৰক ভৌতিক পৰিৱৰ্তন বোলা হয়। ভৌতিক পৰিৱৰ্তনত কোনো পদাৰ্থৰ নতুন পদাৰ্থৰ সৃষ্টি নহয়। উদাহৰণ, বৰফ গলি পানীত পৰিণত হোৱা। 2 নম্বৰ, ৰাসায়নিক পৰিৱৰ্তন কাক বোলে? উদাহৰণ দিয়া। উত্তৰ, যিবোৰ পৰিৱৰ্তনত কোনো ৰাসায়নিক বিক্ৰিয়াৰ জৰিয়তে এবিধ বা ততোধিক নতুন পদাৰ্থ উৎপন্ন হয় তেনে পৰিৱৰ্তনক ৰাসায়নিক পৰিৱৰ্তন বোলা হয়। উদাহৰণ, লোহাত মামৰে ধৰা। 3 নম্বৰ, দহন কাক বোলে? জুই জ্বলিবলৈ প্ৰয়োজনীয় 3টা উপাদান কি কি? উত্তৰ, যি ৰাসায়নিক বিক্ৰিয়াত কোনো পদাৰ্থই অক্সিজেনৰ সৈতে লগ লাগি তাপ আৰু পোহৰ উৎপন্ন কৰে তেনে ৰাসায়নিক বিক্ৰিয়াক দহন বোলা হয়। জুই জ্বলিবলৈ বা দহনৰ বাবে প্ৰয়োজনীয় 3টা উপাদান হ'ল এবিধ দাহ্য পদাৰ্থ যেনে ইন্ধন, অক্সিজেন, বায়ু, তাপ, জ্বলন উষ্ণতাত উপনীত হ'বলৈ। 4 নম্বৰ, জ্বলন উষ্ণতা বা প্ৰজ্বলাংক কি? উত্তৰ, যি নিম্নতম উষ্ণতাত পদাৰ্থ এটাত জুই লাগে তাকে জ্বলন উষ্ণতা বা প্ৰজ্বলাংক বোলে। 5 নম্বৰ, লোহাত মামৰে ধৰিবলৈ কি কি প্ৰাকৃতিক উপাদানৰ প্ৰয়োজন হয়? উত্তৰ, বায়ুত থকা অক্সিজেন আৰু জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰি লোহাই আইৰণ অক্সাইড নামৰ এবিধ নতুন পদাৰ্থ উৎপন্ন কৰে যাক আমি মামৰ বুলি কওঁ। গতিকে লোহাত মামৰে ধৰিবলৈ অক্সিজেন আৰু জলীয় বাষ্পৰ প্ৰয়োজন হয়। 6 নম্বৰ, চূণৰ পানীৰ মাজেৰে নিশ্বাসৰ বায়ু এৰি দিলে ই কিয় গাখীৰৰ দৰে ঘোলা হৈ পৰে? উত্তৰ, আমি নিশাহত এৰি দিয়া বায়ুত কাৰ্বন ডাই অক্সাইড গেছ থাকে। এই কাৰ্বন ডাই অক্সাইডে চূণৰ পানী কেলছিয়াম হাইড্ৰক্সাইডৰ সৈতে ৰাসায়নিক বিক্ৰিয়া কৰি কেলছিয়াম কাৰ্বনেট নামৰ নতুন বগা পদাৰ্থ উৎপন্ন কৰে। এই কেলছিয়াম কাৰ্বনেট পানীত দ্ৰৱণীয় হোৱাৰ বাবে চূণৰ পানীখিনি গাখীৰৰ দৰে ঘোলা হৈ পৰে। 7 নম্বৰ, প্ৰত্যাৱৰ্তী আৰু অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তনৰ মাজত পাৰ্থক্য কি? উত্তৰ, প্ৰত্যাৱৰ্তী পৰিৱৰ্তন, যি পৰিৱৰ্তনত পদাৰ্থ বা কোনো বস্তুৰ মূল অৱস্থা বা পুনৰ আগৰ অৱস্থা ঘূৰাই পাব পাৰি তেনে পৰিৱৰ্তনক প্ৰত্যাৱৰ্তী পৰিৱৰ্তন বোলে। যেনে পানী গোট মাৰি বৰফ হোৱা। অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন, যি পৰিৱৰ্তনত মূল পদাৰ্থক আকৌ আগৰ ৰূপত ঘূৰাই পাব নোৱাৰি তেনে পৰিৱৰ্তনক অপ্ৰত্যাৱৰ্তী পৰিৱৰ্তন বোলে। যেনে কাগজ জ্বলি ছাই হোৱা। 8 নম্বৰ, খহনীয়া বুলিলে কি বুজা? উত্তৰ, পানী, বতাহ, বৰষুণ বা হিমবাহৰ দৰে প্ৰাকৃতিক শক্তিৰ দ্বাৰা অৱক্ষেপ, মাটি, শিল আদি ভাঙি যোৱা আৰু এইবোৰ এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰিত হোৱা প্ৰক্ৰিয়াটোক খহনীয়া বোলা হয়। নেক্সট কুৱেশ্যনটো হৈছে আকাংক্ষিত আৰু অনাকাংক্ষিত পৰিৱৰ্তন কাক বোলে? প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া। উত্তৰ, আমাৰ চৌপাশে ঘটা যিবোৰ পৰিৱৰ্তন আমাৰ বাবে প্ৰয়োজনীয় বা উপযোগী হয় তাক আকাংক্ষিত পৰিৱৰ্তন বোলা হয়। উদাহৰণ, গাখীৰ দৈত পৰিণত হোৱা। আনহাতে যিবোৰ পৰিৱৰ্তন আমাৰ উপযোগী নহয় বৰঞ্চ এইবোৰে আমাৰ ক্ষতিহে কৰিব পাৰে তাক অনাকাংক্ষিত পৰিৱৰ্তন বোলা হয়। উদাহৰণ, লোহাত মামৰে ধৰা বা খাদ্য বেয়া হোৱা। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত ইমানেই। তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা তেনেহ'লে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ মাজত ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।